আজি শদিয়াৰ চপাখোৱাত এই ঐতিহাসিক ক্ষেত্ৰখনত আহোম জাতীয় মহাসভাৰ আহ্বানত আহোম জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতি আৰু শদিয়া সমষ্টিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়, য'ত শদিয়াৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ সমাজ, ছাত্ৰ ছাত্ৰী, যুৱ সমাজ লগতে বিশিষ্ট ব্যক্তিসকলে উপস্থিত এক সৰ্বাংগ সুন্দৰ আলোচনা অনুষ্ঠিত হয়। বিশেষকৈ আহোম জাতীয় মহাসভাৰ উদ্যোগত অহা 2 ডিচেম্বৰত হ'বলগীয়া চাউলুং চুকাফা দিৱসটো কেনেদৰে অনুষ্ঠিত কৰিব পৰা যায় এই কথাটো খুব বিস্তৃতভাৱে আলোচনা কৰা হয়। তাৰ পিছতে ইয়াৰ লগতে সংগতিত ৰাখি আহোম জাতীয় মহাসভাই জন্মলগ্নৰ পৰা আহোম দিৱসৰ আয়োজন কৰাৰ এক চিন্তা চৰ্চা কৰি আহিছে আৰু এইবাৰ আমি আহোম দিৱসটো শদিয়াৰ পৰাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ। সেয়েহে চুকাফা দিৱসৰ লগত সংগতিত ৰাখি আহোম দিৱসটো অনুষ্ঠিত কৰিবৰ কাৰণে এখনি প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এখনি আদৰণি সমিতি গঠন কৰা হয়। তাৰ পিছতে আহোমৰ জাতীয় সংকট আজি সকলোৱে জানে যে আমাৰ জনগোষ্ঠীটোৱে ভূমি অধিকাৰ, সম্পদ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আদি অধিকাৰ বিচাৰি সাংবিধানিকভাৱে জনগোষ্ঠী ST ডিমাণ্ড কৰি আহিছোঁ, যদিও আমাক আজি তাৰিখলৈকে ST দিয়া নাই। গতিকে আমি এই বিষয়বোৰৰ ওপৰত পুংখানুপুংখ আলোচনা কৰিবৰ কাৰণে ৰাজপথৰ সংগ্ৰামৰ সমান্তৰালকৈ আমি বৌদ্ধিক আলোচনাৰ প্ৰয়োজন হৈ পৰিছে। গতিকে এনে কথাবোৰ চিন্তা চৰ্চা কৰি চাউলুং চুকাফা দিৱসক সংগঠিত ৰাখি এখন জাতীয় অভিৱৰ্তন আহোম জাতীয় কনভেনশ্যন আমি ইয়াত অনুষ্ঠিত কৰাৰ আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এই প্ৰস্তাৱখিনি আমাৰ সহকাৰী সম্পাদক বিপুল ফুকন ডাঙৰীয়াই পাঠ কৰি দিব বুলি মই যি আমাৰ ৰাজহুৱা সভা অনুষ্ঠিত হ'ল শদিয়াৰ ঐতিহাসিক টাই কেন্দ্ৰত, তাত সমবেত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি সভাত আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় চতুৰ্থ প্ৰতিষ্ঠা দিৱস আমি উদযাপনৰ আজি সিদ্ধান্ত লোৱা হৈছে। আমি 1 ডিচেম্বৰ দিনা কেন্দ্ৰীয় চতুৰ্থ প্ৰতিষ্ঠা দিৱস হ'ব আহোম জাতীয় মহাসভাৰ, আৰু দ্বিতীয় দিনা 2 ডিচেম্বৰত আমি চাউলুং চুকাফা দিৱস তথা অসম দিৱস আমি উদযাপন কৰিম। আৰু ইয়াৰ লগতে আমি বহুদিনে আমাৰ 3 বছৰীয়া আগতে লোৱা সিদ্ধান্ত আহোম জাতীয় মহাসভাৰ মঞ্চত, সেয়া হ'ল আমাৰ আহোম মহোৎসৱ উদযাপন। গতিকে ঐতিহাসিক শদিয়াত আমি এই বছৰ প্ৰথমবাৰৰ বাবে সকলো আহোম জনগোষ্ঠীক একত্ৰিত কৰি আহোম মহোৎসৱ আমি উদযাপন কৰিবলৈ দিহা কৰিছোঁ। আৰু আহোম মহোৎসৱ বুলি ক'বলৈ যাওঁতে চাউলুং চুকাফাই সমন্বয়ে সকলো জাতি জনগোষ্ঠীক লগ লগাই যি বৰ আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, য'ত অসম হ'ল, সেই বৰ অসমৰ সকলো জাতি খিলঞ্জীয়া জাতি জনগোষ্ঠী একত্ৰিত কৰি আমি আহোম মহোৎসৱ অনুষ্ঠিত কৰাৰ এটা সিদ্ধান্ত লৈছোঁ, যাতে আমি সকলো খিলঞ্জীয়া অসমীয়াই একেলগে সমস্তৰে আমি এই মহোৎসৱত আমাৰ নিজৰ কথাখিনি ব্যক্ত কৰিব পাৰোঁ, আমাৰ কলা সংস্কৃতিক আমি ইয়াত প্ৰদৰ্শন কৰিব পাৰোঁ, আমাৰ যিটো একতাৰ এনাজৰী আমি পুনৰ প্ৰতিষ্ঠা কৰি আমি এই বৰ অসমৰ অসমীয়া মানুহখিনি যাতে আমি একেলগে আগুৱাই যাব তাৰ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। ধন্যবাদ।